নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি ক্লাছ 10 ৰ ইংলিশ গ্ৰামাৰ চেপ্টাৰটো কৰিবলৈ বুলি ওলাইছো ইংলিশ গ্ৰামাৰ চেপ্টাৰ বুলিয়ে ধৰিছো কাৰণ তোমালোকক ইংলিশ গ্ৰামাৰ বহুতখিনি আহে পৰীক্ষাত যেহেতু আৰু সেই কাৰণে ইংলিশ গ্ৰামাৰ কি হয়নো ইংলিশ গ্ৰামাৰ কেটা অ্যালফাবেট আছে ভাৱেল কেটা সেমি ভাৱেল কেটা কনসোনেন্ট কেটা এটা কুইক ৰিভিজন তোমালোকক দি দিও তাৰ পিছত আমি article continue কৰিম determiners continue কৰিম and then tense continue কৰিম তেনেকে খাপ বা খাপ step by step তেনেকে আমি গৈ থাকিম এতিয়া ইংলিশ গ্ৰামাৰ বুলিলেনো আমি কি বুজি পাও definition হিচাপে আমি এই বুলি পাও যে ইংলিশ গ্ৰামাৰ is a set of rules that teaches us how words are used in a language through writing and speaking ইংলিশ গ্ৰামাৰ হৈছে এনেকুৱাখিনি rules যিখিনিয়ে আমাক শিকায় শব্দবোৰ কেনেকে বাক্যত ব্যৱহাৰ কৰে কথা কোনতে আৰু লিখোতে বুজি পালা alphabet বুলিলে আমিনো কি বুজো the set of 26 letter used to write english is called english alphabet যি 26টা লেটাৰ আছে আমাক ইংলিশ আখৰ লিখোতে সহায় কৰে হে 26টা লেটাৰছক কি বুলি কয় ইংলিশ alphabet যেনে a b c d e f g h i j k l m n o p q R S T U V W X Y Z গুটে 26টা letters কি বুলি কোৱা হয় English alphabet next vowel বুলিলেনো আমি কি বুজো A vowel is a speech sound that is produced without being blocked by the air flowing through the mouth it can be spoken independently ইয়াত কৈছে যে vowel হৈছে তেনেকুৱা এটা speech sound যিটো produce হয় মুখেৰে যত নেকি কোনো বাধা বিঘিনি নাথাকে একদম ফ্লুয়েন্টলি কৈ দিব পৰা যায় বুজি পাইছা একেবাৰে উচ্চাৰণ কৰোতে মুখত একো লাগি নধৰে বা জিভাতে হক বা দাঁততে হক কথাটো কোনতে একো হে শব্দটো কোনতে একো লাগি নধৰে আৰু এই শব্দখিনি আমি ইন্ডিপেন্ডেন্টলি স্বাধীনতা হিচাপে ক'ব পাৰো বুজি পালা ভাৱেল কেটা আছে বুলি যদি আমাক খুদে কিছুমানে জানে আৰু কিছুমানে নাজানে হে কাৰণে মই এটা কুইক ৰিভিজন দিব বিচাৰিছো ভাৱেল হৈছে পাঁচটা কি কি a e i o u বুজি পাইছা নেক্সট সেমি ভাৱেল কেটা সেমি ভাৱেল হৈছে দুটা w আৰু y সেমি ভাৱেল বুলিলেনো আমি কি বুজো a semi vowel is a speech sound that is produced with slight obstruction by the air flowing through the mouth এতিয়া ভাৱেলত কোৱা হল যে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকে উচ্চাৰণ কৰিব পাৰি কিন্তু সেমি ভাৱেলত অকনমান বাধা দিয়ে উচ্চাৰণ কৰোতে মুখত বুজি পালা হেকিটা হৈছে w and y হেকানে মই ইয়াত লিখিছো যে সেমি ভাৱেল হৈছে এনেকুৱা এটা স্পীচ সাউন্ড যিটো প্ৰডিউস কৰোতে অকনমান বাধা দিয়ে মুখত আৰু হে সেমি ভাৱেল কিটা হৈছে w and y কনসোনেন্ট বুলিলেনো আমি কি বুজো A consonant is a speech sound that is produced by the blocking of airflow through the mouth. ইয়াত কৈছে যে consonant হৈছে তেনেকৈ এটা speech sound যিটো produce কৰোতে কি হৈছে মুখত বাধা দিয়ে এটা উচ্চাৰণ কৰোতে বাধা আহি পৰে যেনেকৈ মুখতে হক বা দাঁততে হক অলপ লাগি লাগি ধৰে বুজি পালা consonant কেটা আছে বুলি যদি হুদে তেতিয়া আমি কি কম 21 consonant there are 21 consonant মুঠতে vowel কেটা আছে পাঁচটা আৰু আমাৰ ইংলিশ alphabet কেটা আছে 26টা হয় না 26টা পিছত ভাৱেল কেটা আছে 5টা আৰু 26টা মাইনাস ভাৱেল যদি কৰি দিও কি হৈ যায় 21টা তেতিয়ালে হে 21টা কি হৈ যায় কনসোনেন্ট এতিয়া কনসোনেন্ট কি হ'ব b c d f g h j k l m n p q r s t v w x y z ইয়াত কিন্তু ভাৱেল নাথাকিব ভাৱেলৰ বাহিৰে যিকিটা লেটাৰছ থাকি যায় হেখিনিকে কি বুলি কোৱা হয় কনসোনেন্ট বুলি বুজি পালা এতিয়া মই আৰু এটা টপিক ইম্পৰ্টেন্ট টপিক তোমালোকক ডিটাৰমিনাৰ্স টেন্স শিকোৱা আগত শিকাও বুলি ভাবিছো হেতু হৈছে পাৰ্টস অফ স্পীচ কাৰণ যেতিয়া আমি ডিটাৰমিনাৰ্সে হক বা টেন্সে হক বা আৰ্টিকলস আমি পঢ়িবলৈ যাওঁ তেতিয়া আমাক বহুত প্ৰয়োজন হয় নাউন কি হয় প্ৰনাউন কি হয় এডজেক্টিভ কি হয় জানাটো দৰকাৰ কিছুমান ষ্টুডেন্টসে হয়তো পাৰ্টস অফ স্পীচ কি হয় নাউন কি হয় pronoun কি হয় verb কি হয় adverb কি হয় নাজানিবও পাৰে হেতু কাৰণে মই ভাবিছো যে এটা কুইক ৰিভিজন ইয়াৰো দি যাও পাৰ্টস অফ স্পীচ বুলিলে আমি কি বুজো তাকে চাহা পাৰ্টস অফ স্পীচ words are divided into different classes called parts of speech মানে শব্দবোৰ বেলেগ বেলেগ শ্ৰেণীত
ভাগ কৰা হয় আৰু তাকেই কোৱা হয় পাৰ্টছ অফ স্পীচ আৰু পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰৰ 8 প্ৰকাৰৰ সেইকাৰণে ইয়াত লিখা হৈছে যে 8 পাৰ্টছ অফ স্পীচ আৰু সেই পাৰ্টছ অফ স্পীচ কেইটা কি হয় নাউন adjective pronoun verb adverb preposition conjunction interjection যদি আমাক সুধে যে 8টা পাৰ্টছ অফ স্পীচ কি হয় নাউন adjective pronoun verb adverb preposition conjunction interjection 8টা বুলি ক'ব পাৰিব লাগিব বুজি পাইছা নেক্সট যদি সুধে তোমালোকক নাউন মানে কি হয় তেতিয়া আমি কি বুলি উত্তৰ দিম জানানে word used as the name of a person place or thing মানে শব্দ যিবোৰে নাম বুজায় মানুহৰে হওক বা বস্তুৰে হওক বা জেগাৰে হওক বুজি পালা নেমিং words are called noun মানে যিকোনো নাম যাৰে হওক নামো হ'ব মানুহৰো নাম হ'ব পাৰে বস্তুৰো নাম হ'ব পাৰে বা জেগাৰ নামো হ'ব পাৰে তেনেকুৱাবোৰ শব্দক কি বুলি কয় নাউন বোলা হয় হা ধৰি লোৱা এক্সাম্পল আকবৰ was a great king বুজি পাইছানে আকবৰ was a great king এতিয়া ইয়াত নাম কোনটো বুজাইছে বাৰু আকবৰ হয় নাই বাৰু সেইকাৰণে আমি কি বুলি লিখিম আকবৰ was a great king বুজি পালা আৰু দুটামান এক্সেপশ্যনেল কৈছে যে word also includes things like মানে শব্দ কিছুমান এনেকুৱা বস্তু ইনক্লুড কৰে যিখিনি all objects that we can see hear taste touch or smell কৈছে যে এনেকুৱাখিনি অবজেক্টছো আমি নাউনত ইনক্লুড কৰিব পাৰোঁ যিখিনি আমি দেখা পাওঁ শুনা পাওঁ বা টেষ্ট কৰি পাওঁ চুই পাওঁ বা গোন্ধ লৈ পাওঁ বুজি পাইছা আৰু নেক্সট কৈছে something that we can think of but cannot be perceived by the senses কৈছে এনেকুৱাখিনি বস্তু আমি ভাবিব পাৰোঁ যিখিনি আমি ধৰা ধৰি পেনে নোৱাৰিব পাৰোঁ কিন্তু আমি নিজৰ মানে সেন্স নিজৰ এটা সেন্স থাকে ন মানে কিবা এটা পাৰচিভ কৰিব পাৰি বুজি পাইছা সেন্স কৰিব পাৰি যে ওকে কিবা এটা হৈ আছে তেনেকুৱা বস্তুখিনিকো কি বুলি কয় নাউনত ইনক্লুড কৰিব পাৰে বুলি কৈছে নেক্সট এডজেক্টিভ মানে কি বুজো বলাচোন চাওঁ word used to add something to the meaning of a noun ইয়াত কৈছে যে শব্দ যিবোৰে কি বুলি কয় নাউনক কিছু অৰ্থপূৰ্ণ কৰি তোলে শব্দ যিবোৰে নাউনক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাককে কি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় যেনে এক্সাম্পল হি ইজ এ ব্ৰেভ বয় শুনিছানে বয়টো হৈছে নাউন বুজি পাইছা কৈছে হি ইজ এ ব্ৰেভ বয় ইয়াত এডজেক্টিভটো কোনটো হৈছে ব্ৰেভ বুজি পালা মানে এই ল'ৰাটোক মানে কি কৈছে অৰ্থপূৰ্ণ কৰিবলৈ এটা শব্দ ব্যৱহাৰ কৰা হৈছে সেইটোকে কয় এডজেক্টিভ ইয়াত এই বয়টোৰ আগত যিহেতু ব্ৰেভ লগাইছে এই ব্ৰেভ শব্দটোৱে কি বুজাইছে এডজেক্টিভ মানে নাউনটোক অৰ্থপূৰ্ণ কৰি তুলিছে বুজি পাইছা নেক্সট প্ৰনাউন বুলিলেনো আমি কি বুজো প্ৰনাউন হৈছে তেনেকুৱাবোৰ শব্দ যিবোৰ শব্দ নাউনৰ সলনি ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াত লিখিছো যে word used instead of a noun is called a pronoun মানে শব্দ যিবোৰ আমি নাউনৰ সলনি ব্যৱহাৰ কৰোঁ সেইবিলাকক আমি pronoun বুলি কৰোঁ যেনে ৰাম ইজ এ বয় ৰাম হৈছে এটা ল'ৰা হয় নাই ৰামৰ সলনি আমি হিও ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে আমি কি লিখিম হি ইজ এ বয় এতিয়া ৰামৰ সলনি আমি হি ব্যৱহাৰ কৰিলে এতিয়া হি শব্দটো কি হৈছে pronoun ধৰা সীতা ইজ এ গাৰ্ল সীতা হৈছে এগৰাকী ছোৱালী হয় নাই সেইকাৰণে আমি কি কৰিছোঁ সীতা সলনি আমি কি ব্যৱহাৰ কৰিছোঁ she সেইকাৰণে she is a girl বুলি আমি লিখিব পাৰোঁ এতিয়া সীতা সলনি আমি she লিখিলোঁ নাই সেইকাৰণে she টো কি হৈছে pronoun সেইকাৰণে কোৱা হয় যে he she they we it এইবিলাক শব্দ কাৰ সলনি ব্যৱহাৰ কৰিব পাৰি নাউনৰ সলনি বুজি পালা আৰু সেইবিলাক শব্দকে কি বুলি কয় pronoun সেইকাৰণে ইয়াতে লিখি দিছোঁ ধৰা he she they we it এই শব্দকেইটা কি বুলি কোৱা হয় pronoun বুলি কোৱা হয় বুজি পাইছা এতিয়া এক্সাম্পল হিচাপে আমি কি লিখিলোঁ the books are where you left them ইয়াত দে বদলি দেমো আহি যাব বুজি পাইছা the books are where you left them মানে কৈছে
কিতাপখিনি সেইখিনি হয় য'ত নেকি তুমি এৰি থৈ গৈছিলা সেইকাৰণে ইয়াত দেমটো কি হৈ গৈছে প্ৰনাউন বুজি পাইছা নেক্সট ভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই কাৰ্য কৰি থকা বুজায় সেইবিলাককে কি বুলি কয় ভাৰ্ব বোলা হয় যেনে ইয়াত লিখা হৈছে চোৱা word to express an action or state বুজি পালা যে শব্দ যিবোৰে অ্যাকশন বুজায় বা কাৰ্য কৰি থকা বুজায় সেইবিলাককে কি বুলি কয় ভাৰ্ব বুলি কোৱা হয় এক্সাম্পল the girl wrote a letter to her cousin ছোৱালীজনীয়ে এখন চিঠি লিখিছে তাই ভনীয়েকলে ইয়াত লিখি থকাটো কি বুজা হয় ভাৰ্ব সেইকাৰণে ইয়াত কি কৈছে এই ৰট শব্দটো কি হৈছে ভাৰ্ব এডভাৰ্ব বুলিলেনো আমি কি বুজো word that adds something to the meaning of a verb an adjective or another adverb is called an adverb ইয়াত কোৱা হৈছে যে যিবোৰ শব্দই verb adjective adverbক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাক শব্দকে adverb বুলি কোৱা হয় এতিয়া এক্সাম্পল হিচাপে তিনটা এক্সাম্পল লৈছো ইয়াতে চোৱাচোন কেনেকৈ আমি লিখিছো প্ৰথমটোত লিখিছো যে he walked the sum quickly হা he walked the sum quickly বুলি লিখিছো এতিয়া লৰাটোৱে অংকটো জলদিকে কৰিলে হয়নে এতিয়া walkটো হৈছে verb হা এই walkটো হৈছে verb আৰু কিমান কেনেকৈ কৰিলে জলদিকে কৰিলে হয়নে সেইকাৰণে কুইকলিটো কি হৈছে এডভাৰ্ব মানে এই ভাৰ্ব শব্দটোক কি কৰিছে প্ৰশংসা কৰিছে হয়নে অৰ্থপূৰ্ণ কৰি তুলিছে কুইকলি শব্দৰে সেইকাৰণে ইয়াত কুইকলিটো হৈছে এডভাৰ্ব নেক্সট পইণ্টত দিয়া হৈছে দিছ ফ্লাৱাৰ ইজ ভেৰি বিউটিফুল ইয়াত কি হৈছে জানানে ফুলপাহ বহুত ধুনীয়া বুলি কৈছে ধুনীয়াটো হৈছে এডজেক্টিভ দে বিউটিফুল মানে ধুনীয়া ধুনীয়াটো হৈছে এডজেক্টিভ আৰু ইয়াত কি কৈছে ভেৰিটো হৈছে এডভাৰ্ব মানে ধুনীয়া কিমান ধুনীয়া বহুত ধুনীয়া সেই ভেৰিটো হৈছে এডভাৰ্ব বুজি পালা আৰু ফ্লাৱাৰটো হৈছে নাউন সি প্ৰনাউন্স নেক্সট পইণ্টত দিয়া হৈছে সি প্ৰনাউন্স দ্য ৱৰ্ড কোৱাইট কাৰেক্টলি দে এতিয়া কি হৈছে জানা নাই এই কাৰেক্টলি শব্দটো হৈছে এডভাৰ্ব দে কি কৈছে এডভাৰ্বে আন এটা এডভাৰ্বকো হেৰি কি বুলি কয় প্ৰশংসা কৰে কাৰেক্টলি শব্দটো হৈছে এডভাৰ্ব বুজিলা আৰু ইয়াকো অৰ্থপূৰ্ণ কৰি তুলিছে কি শব্দ ব্যৱহাৰ কৰি কোৱাইট শব্দৰে এতিয়া নেক্সট এক্সাম্পলত কি দিয়া হৈছে চাওঁহাচোন সি প্ৰনাউন্স দ্য ৱৰ্ড কোৱাইট কাৰেক্টলি এতিয়া ইয়াত কি হৈছে জানানে এই কাৰেক্টলি শব্দটো কি হয় জানা নাই এই কাৰেক্টলি শব্দটো হৈছে এডভাৰ্ব আৰু এডভাৰ্বে কি কৰে আন এটা এডভাৰ্বকো অৰ্থপূৰ্ণ কৰি তোলে এতিয়া ইয়াত কোৱাইট শব্দটো হৈছে আন এটা এডভাৰ্ব এতিয়া এই এডভাৰ্ব শব্দটোৱে কাক অৰ্থপূৰ্ণ কৰি তুলিছে আন এটা এডভাৰ্বক এতিয়া ৱৰ্কড আছিলে ভাৰ্ব বিউটিফুল আছিলে এডজেক্টিভ আৰু এই কাৰেক্টলি শব্দটো হৈছে আন এটা এডভাৰ্ব আৰু এই এডভাৰ্বটোক আৰু অৰ্থপূৰ্ণ কৰি তুলিছে আন এটা এডভাৰ্ব শব্দৰে সেইকাৰণে ইয়াত কোৱাইটটো হৈছে কি এই কোৱাইটটো হৈছে এডভাৰ্ব বুজিলা ইয়াত ধুনীয়াকৈ তিনিটা এক্সাম্পল দিয়া হৈছে যে হি ৱৰ্ক দ্য চাম কুইকলি ইয়াত ৱৰ্কটোক মানে কাম কৰি থকাটোক অৰ্থপূৰ্ণ কৰি তুলিছে শব্দ কুইকলিয়ে আৰু দিছ ফ্লাৱাৰ ইজ ভেৰি বিউটিফুল এতিয়া এই বিউটিফুল এডজেক্টিভ শব্দটোক অৰ্থপূৰ্ণ কৰি তুলিছে ভেৰি শব্দৰে নেক্সট সি প্ৰনাউন্স দ্য ৱৰ্ড কোৱাইট কাৰেক্টলি এই কোৱাইট কাৰেক্টলি শব্দটো এডভাৰ্ব হয় এই এডভাৰ্বটোক আন এটা এডভাৰ্বে অৰ্থপূৰ্ণ কৰি তুলিছে কোৱাইট শব্দৰে বুজি পালা এতিয়া প্ৰিপজিশ্যন বুলিলেনো আমি কি বুজো প্ৰিপজিশ্যন হৈছে word used with noun or pronoun to show how the person or things denoted by the noun or pronoun stand in relation to something else ইয়াত কৈছে প্ৰিপজিশ্যন হৈছে এনেকুৱাখিনি শব্দ যিখিনি শব্দই নাউন আৰু প্ৰনাউনৰ লগত ব্যৱহাৰ হয় কেনেকৈ ব্যৱহাৰ হয় জানা নাই
নাউন আৰু প্ৰনাউনৰ লগত আন বেলেগ বস্তুৰ লগত কেনেকৈ ৰিলেট কৰে এই প্ৰিপজিশ্যন শব্দটোৱে মানে কি বুলি কয় ৰিলেশ্যনটো বুজায় বুলি কৈছে ইয়াত সেইকাৰণে কোৱা হৈছে যে ৱৰ্ড ইউজ উইথ নাউন অৰ প্ৰনাউন টু শ্ব' হাউ দ্য পাৰ্চন অৰ থিংছ ডিন'টেড ইয়াত কোৱা হৈছে যে শব্দ যিখিনিয়ে নাউন আৰু প্ৰনাউনৰ লগত ব্যৱহাৰ হয় কেনেকৈ জানানে তাৰ ৰিলেশ্যনটো শ্ব' কৰে কাৰ লগত বেলেগ বস্তুৰ লগত বুজি পালা এতিয়া ধৰা এক্সাম্পল there is a cow dash in the garden ইয়াত কি হৈছে in there is a cow কাউটো হৈছে নাউন হয়নে এতিয়া নাউনৰ লগত বেলেগ শব্দখিনি কেনেকৈ ৰিলেশ্যন হৈছে এইটো কিহেৰে ডিনোট কৰে বুলি কৈছে প্ৰিপজিশ্যন শব্দটো হৈছে in বুজি পালা নেক্সট ইয়াত এক্সাম্পল হিচাপে আৰু এটা দিয়া হৈছে এ গাৰ্ল ইজ চিটিং ডেছ দ্য ট্ৰী এতিয়া এ গাৰ্ল ইজ চিটিং ইয়াত নাউনটো কি হৈছে গাৰ্ল হয় নাই এ গাৰ্ল ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী এতিয়া কথাটো হৈছে ছোৱালীজনী ক'ত কি বহি আছে গছজোপাৰ তলত বহি আছে হয় নাই ইয়াত ইয়াত আণ্ডাৰটো হৈছে প্ৰিপজিশ্যন মানে প্ৰিপজিশ্যন হৈছে তেনেবোৰ শব্দ যিবোৰ শব্দ নাউন বা প্ৰনাউনৰ লগত ব্যৱহাৰ হয় ৰিলেশ্যন দেখুৱাবলৈ কাৰ লগত বেলেগ বস্তুৰ লগত বুজি পাইছা মানে সেই নাউন আৰু প্ৰনাউনৰ লগত বেলেগ বস্তুবোৰ কেনেকৈ ৰিলেট হৈ আছে কেনেকৈ ৰিলেশ্যন হৈ আছে সেইটোক এই প্ৰিপজিশ্যন শব্দটোৱে ডিনোট কৰে যেনে ইন আণ্ডাৰ বিছাইড এক্ৰছ অভাৰ সেই শব্দবোৰ প্ৰিপজিশ্যন হয় নেক্সট কনজাংশ্যন বুলিলেনো আমি কি বুজো শব্দ যিবোৰে যিকোনো দুটা শব্দ বা বাক্য লগাবলৈ ব্যৱহাৰ কৰা হয় সেইবোৰ শব্দকে কি বুলি কোৱা হয় কনজাংশ্যন বুলি কোৱা হয় মানে ইয়াত লিখা হৈছে ৱৰ্ড ইউজ টু জইন ৱৰ্ডছ অৰ চেণ্টেন্সেছ ইজ কল্ড এ কনজাংশ্যন মানে যিবোৰ শব্দই দুটা শব্দ বা বাক্য জইন কৰিবলৈ বা লগাবলৈ ব্যৱহাৰ কৰে সেইবিলাককে কি কোৱা হয় কনজাংশ্যন বোলা হয় যেনে এণ্ড এজ ৱেল এজ বাট বোথ নাইডাৰ নৰ আইডাৰ অৰ যিমান যি আছে সেই গোটেই শব্দবোৰ কি বুলি কোৱা হয় কনজাংশ্যন বুলি এক্সাম্পল হিচাপে আমি কি লৈছোঁ চোৱাচোন ৰামা এণ্ড হৰি আৰ কাজিনছ ইয়াত এণ্ড শব্দটো কি হৈছে কনজাংশ্যন নেক্সট আই ৰান ফাষ্ট বাট মিছ দ্য ট্ৰেইন ইয়াত কি কৰিছে জানানে আই ৰান ফাষ্ট এটা বাক্য আকৌ মিছ দ্য ট্ৰেইন সেইকাৰণে আমি কি ব্যৱহাৰ কৰিলোঁ বাট শব্দটো সেইকাৰণে ইয়াত বাট আৰু ইয়াত এণ্ড এই দুটা শব্দ কি হৈছে কনজাংশ্যন নেক্সট এণ্ড ইণ্টাৰজেকশ্যন বুলিলেনো আমি কি বুজোঁ ইণ্টাৰজেকশ্যন হৈছে তেনেবোৰ শব্দ যিবোৰ শব্দই ছাডেন ফিলিং এক্সপ্ৰেছ কৰে সেইকাৰণে ইয়াত লিখা হৈছে ৱৰ্ড ডেট এক্সপ্ৰেছেছ ছাডেন ফিলিংছ আৰ কল্ড এণ্ড ইণ্টাৰজেকশ্যন ইণ্টাৰজেকশ্যন হৈছে তেনেবোৰ শব্দ যিবোৰে ছাডেন ফিলিং এক্সপ্ৰেছ কৰে এতিয়া ধৰি লোৱা তোমালোকে ধৰা খেল এখন জিকি গ'লা তেতিয়া কি কওঁ ৱাও আমি খেলখন জিকিলোঁ ইয়ে বুলি আমি কওঁ নাই ঠিক তেনেদৰে যদি আমি ইংলিছত লিখিবলৈ হয় তেতিয়া আমি কি বুলি লিখিম হুৰে উই হেভ ওন দ্য মেচ হুৰে উইথ এক্সক্লেমেশ্যন মাৰ্ক উই হেভ ওন দ্য মেচ ইয়াত হুৰে শব্দটো কি হৈছে এন ইণ্টাৰজেকশ্যন বুজি পালা নেক্সট যদি কোনোবাই ঢুকাই যায় তেতিয়া কি কৰিম জানা নাই আমি কি বুলি কওঁ ইহ মানুহজন মৰি গ'ল ইহ মানুহজন ঢুকাই গ'ল সেই শব্দটোৰ এতিয়া আমি ইংলিছত যদি লিখোঁ আমি এনেকৈ লিখিব লাগিব যে এলেছ এক্সক্লেমেশ্যন মাৰ্ক চি ইজ ডেড এলেছ চি ইজ ডেড এতিয়া এলেছ শব্দটো কি হৈছে ইণ্টাৰজেকশ্যন এতিয়া হুৰে আৰু এলেছ হৈছে ইণ্টাৰজেকশ্যন শব্দ বুজি পালা আজিলৈ পাৰ্টছ অফ স্পীচ গোটেইখিনি আমি কমপ্লিট কৰিলোঁ তথাপিও এটা কুইক ৰিভিজন দিওঁ পাৰ্টছ অফ স্পীচ কাক বোলা হয় শব্দ যিবিলাকক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয় সেইবিলাককে কোৱা হয় পাৰ্টছ অফ স্পীচ কেইপ্ৰকাৰৰ 8 প্ৰকাৰৰ কি নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন 8টা হৈ গ'ল নেক্সট নাউন বুলিলে কি বুজো যিবোৰ শব্দই নাম বুজায় সেইবিলাককে কি বুলি কোৱা হয় নাউন এডজেক্টিভ মানে কি কয় যিবোৰ শব্দই নাউনক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাক শব্দকে এডজেক্টিভ বোলা হয় প্ৰনাউন বুলিলে আমি কি বুজো যিবোৰ শব্দই
নাউনৰ হলনি ব্যৱহাৰ কৰা হয় সেইবিলাককে প্ৰনাউন বুলি কোৱা হয় ভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই কাৰ্য কৰি থকা বুজায় সেইবিলাককে ভাৰ্ব বোলা হয় এডভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই ভাৰ্ব বা এডজেক্টিভে হওক বা আন এটা এডভাৰ্বক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাককে কি বুলি কোৱা হয় এডভাৰ্ব বোলা হয় আৰু প্ৰিপজিশ্যন মানে কি হয় শব্দ যিবোৰে নাউন বা প্ৰনাউনক বেলেগ আন বস্তুৰ লগত ৰিলেট কৰে সেইবিলাক শব্দকে কি বুলি কোৱা হয় প্ৰিপজিশ্যন কনজাংশ্যন মানে কি হয় যিবোৰ শব্দই দুটা শব্দ বা বাক্যক জোৰা দিয়ে বা লগ লগায় সেইবিলাকক কি বুলি কয় কনজাংশ্যন আৰু ইণ্টাৰজেংশ্যন বুলি ক'লে আমি কি বুলি বুজি পাওঁ যিবোৰ শব্দই ছাডেন ফিলিং এক্সপ্ৰেছ কৰে সেইবোৰ শব্দকে কি বুলি কোৱা হয় ইণ্টাৰজেংশ্যন এতিয়া চবে থুলমূলকৈ হ'লেও এইখিনি বুজি পালা বুলি ভাবিলোঁ আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই